यज्ञोखतामाज्यस्य बृहस्पतिर्यज्ञमिबन्धतो वरिष्ठं यज्ञगुं समिबन्धदातु विश्वे देवास इहवादयन्ताः। অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ ভূমি পূজন শিলান্যাস। অসমতো পূজা অৰ্চনা যজ্ঞৰ আয়োজন। ৰাম মন্দিৰৰ নিৰ্মাণ সুকলমে সম্পন্ন হোৱাৰ কামনাৰে অসমৰ বিভিন্ন স্থানত এই আয়োজন। এয়া ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰৰ দৃশ্য। বিজেপিৰ দ্বাৰা 1000 বন্তি প্ৰজ্বলন। বিশ্ব হিন্দু পৰিষদৰ শিলচৰ কাৰ্যালয়ত যজ্ঞৰ আয়োজন। হোজাইৰ বাসগৃহত ভূমি পূজন বিধায়ক শিলাদিত্য দেৱৰ। মঙলদৈ নলবাৰীতো হোম যজ্ঞ। মঙলদৈৰ বিষ্ণু মন্দিৰত যজ্ঞত আহুতি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। উপস্থিত থাকিল সাংসদ দিলীপ শইকীয়া, বিধায়ক গুৰুজ্যোতি দাস। একেদৰে নলবাৰীৰ খাৰজাৰ ধুনানাথ আশ্ৰমত বিষ্ণুযজ্ঞ বিধায়ক অশোক শৰ্মাৰ। আজি গোটেই ভাৰতবাসীৰ কাৰণে এটা অতি আনন্দৰ দিন, ভাৰতীয় সংস্কৃতি প্ৰতিষ্ঠাৰ দিন। ৰাম জন্মভূমিৰ যি কথা আছিলে, এই কথাটো অকল এটা ধৰ্মৰ কথা নহয়, ই এক সংস্কৃতিৰ যুঁজ, ভাৰতীয় সংস্কৃতিৰ যুঁজ। আৰু এই ভাৰতীয় সংস্কৃতিৰ যুঁজত আজি ভাৰতবৰ্ষৰ ভাৰতীয় মানুহৰ ভাৰতীয় সংস্কৃতিৰ জয়ী হৈছে। আনহাতে গোৱালপাৰা টিলাপাৰা দুৰ্গা মন্দিৰতো যজ্ঞৰ আয়োজন। বজৰং দলৰ দ্বাৰা এই যজ্ঞৰ কাৰ্যসূচী। সমান্তৰালকৈ যজ্ঞত আহুতি দিলে কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ শ্ৰীৰাম মন্দিৰত আৰু নগৰবেৰাৰ হনুমান মন্দিৰতো। শ্ৰীৰামপুৰত ৰাইজৰ দ্বাৰা আৰু নগৰবেৰাত বিজেপিৰ দ্বাৰা যজ্ঞৰ আয়োজন। ইয়াৰ বাহিৰেও অখিল ভাৰত হিন্দু মহাসভাৰ দ্বাৰা পূজা অৰ্চনা মহানগৰীত। গুৱাহাটীৰ মালিগাঁৱত থকা ৰাম মন্দিৰত পূজা অৰ্চনা সংগঠনটোৰ। COVID-19 সকলো বিধি ৰক্ষা কৰি সম্পন্ন কৰে পূজা অৰ্চনা। কামনা কৰে সুকলমে ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।